মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে। হেল্ল' এভৰিৱান, ৰাম ৰাম সকলোকে। মোৰ উন্নতি ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ বিষয় হ'ব একাডেমি এৱাৰ্ড, যাক আমি অস্কাৰ বুলিও জানো। 2024-ত আমাৰ যিখিনি হৈ গ'ল, এতিয়া 2025-ত যিহেতু এতিয়াও ডিক্লেয়াৰ হোৱা নাই, আমাৰ 2024-ৰখিনিয়ে চাব লাগিব। লগতে আমি এই একাডেমি এৱাৰ্ডত আমাৰ অস্কাৰ লগত ইণ্ডিয়াৰ কেনেকৈ জড়িত, ইণ্ডিয়াই কিমান এতিয়ালৈ পাইছে, ক'ত পাইছে, সেইবিলাকো আমি একেলগে চাই যাম। তো আহা ভিডিঅ'টো আৰম্ভ কৰোঁ সময় নষ্ট নকৰি। তো ইয়াত দ্য একাডেমি এৱাৰ্ড, যিটো কমনলি নন এজ অস্কাৰ, আৰু একাডেমি এৱাৰ্ডকে অস্কাৰ বুলি জনা যায়। আৰু এৱাৰ্ডেড ফৰ আৰ্টিষ্ট এণ্ড টেকনিকেল মেৰিট ইন ফিল্ম, কিন্তু ফিল্মৰ হয় এইটো অকল। দে আৰ প্ৰেজেণ্টেড এনুৱেলি, বছৰ হিচাপত এইটো প্ৰেজেণ্ট কৰা যায়। আৰু কোনে প্ৰেজেণ্ট কৰে এইটো? একাডেমি অফ মোশ্যন পিকচাৰ আৰ্ট এণ্ড ছায়েন্স, AMPSA। ঠিক আছে, এইটো ইউনাইটেড ষ্টেটত হয়। ৰিকগনাইজ ইন দ্য এক্সিলেঞ্চ অফ দ্য চিনেমেটিক এচিভমেণ্ট এজ এছেছড বাই দ্য একাডেমিক ভোটিং মেম্বাৰশ্বিপ। এতিয়া ভোটৰ দ্বাৰা বহুকেইটা ভাগ আছে, সেই ভাগকেইটাৰ ওপৰত কি হয়, নমিনেশ্যন হ'ব, তাৰপৰত ভোটিং হ'ব, তাৰপিছত যোনে জয় হয় আৰু সেইটোক এই এৱাৰ্ডবিলাক প্ৰদান কৰা হয়। দ্য অস্কাৰ আৰ ৱাইডলি কনচিডাৰ টু বি দ্য মষ্ট প্ৰেষ্টিজিয়াছ এৱাৰ্ড ফৰ দ্য ফিল্ম ইণ্ডাষ্ট্ৰী। ফিল্ম ইণ্ডাষ্ট্ৰী চবতকৈ ডাঙৰ পুৰস্কাৰ বুলি ক'লে অস্কাৰকে বুজা যায়, আৰু অস্কাৰক কি হয়, একাডেমি এৱাৰ্ড বুলি কোৱা হয়। দ্য ফাৰ্ষ্ট একাডেমি এৱাৰ্ড ৱেৰ হেল্ড ইন 2029, 1929 চনত প্ৰথম একাডেমিক এৱাৰ্ড এৱাৰ্ড চেৰেমনি সেইটো পালন কৰা হৈছিলে। আৰু ছেকেণ্ড চেৰেমনি 1930ত প্ৰথমবাৰ ৰেডিঅ'ত এইটো ব্ৰডকাষ্ট কৰা হৈছিলে, প্ৰচাৰ কৰা হৈছিলে। আৰু 1953 চনত ৱাজ ফাৰ্ষ্ট ওৱান টেলিভাইজড, টেলিভিশ্যনত প্ৰথম দিয়া হৈছিলে 1953, যিটো আমাৰ একাডেমি এৱাৰ্ড চেৰেমনি আছিল। ঠিক আছে, এতিয়া আমি আহিছোঁ 2024 চনত আমাৰ যিখিনি হৈ গ'ল, 24 চনত 2023 চনৰ যিখিনি পিকচাৰ, সেইখিনিক কি হয় 24 চনত আমাৰ দিয়া হ'ব। আমি 2024 চনৰখিনি পঢ়ি চাব লাগিব। বেষ্ট পিকচাৰ অপেনহেইমাৰ, বেষ্ট ডিৰেক্টৰ ক্ৰিষ্টফাৰ নোলান, ক'ৰ হয়? অপেনহেইমাৰৰ ডিৰেক্টৰ হয়। বেষ্ট এক্টৰ চিলিয়ান মাৰ্ফি, ক'ৰ হয়? কোনখন চিনেমাৰ? অপেনহেইমাৰৰ হয়। বেষ্ট এক্ট্ৰেছ এমা ষ্ট'ন, পুৱাৰ থিংছৰ হয়। এতিয়া অপেনহেইমাৰ আৰু পুৱাৰ থিংছ দুখন বেলেগ বেলেগ চিনেমা। ঠিক আছে, বেষ্ট এক্ট্ৰেছজন ক'ৰ পৰা হৈছে? পুৱাৰ থিংছৰ পৰা হৈছে। কি নাম? এমা ষ্ট'ন। তাৰপিছত বেষ্ট ছাপৰ্টিং এক্টৰ ডিভাইন ৰয় ৰেণ্ডল্ফ, আৰু চিনেমাখনৰ নাম কি? দ্য হোল্ডঅভাৰ্ছ। এতিয়া আমাৰ এইবিলাক যি আছে, সেইবিলাক হ'ল আমাৰ কেটেগৰী, কি কি কেটেগৰীত পুৰস্কাৰ দিয়া হয়, আৰু আমাৰ ইয়াত থাকিব মানুহৰ কোনে পাইছে আৰু চিনেমাখনৰ নাম। ঠিক আছে, এতিয়া বেষ্ট ছাপৰ্টিং এক্টৰ কোনে পাইছে? বেষ্ট ছাপৰ্টিং এক্টৰ পাইছে আপোনাৰ ৰবাৰ্ট ডউনি জুনিয়ৰ, অপেনহেইমাৰৰ কাৰণে। আমি আইৰণ মেন বুলি জানো যে, তেখেত হয় এইটো ৰবাৰ্ট ডউনি জুনিয়ৰ। বেষ্ট ফিল্ম এডিটিং অপেনহেইমাৰে হয়। বেষ্ট চিনেমাটোগ্ৰাফী অপেনহেইমাৰ। বেষ্ট অৰিজিনেল স্ক'ৰ অপেনহেইমাৰ। তাৰপিছত 10 নম্বৰ বেষ্ট ইণ্টাৰনেশ্যনেল ফিচাৰ্ছ ফিল্ম দ্য জোন অফ ইণ্টাৰেষ্ট। এইটো আমাৰ কি হয়, এইটো আমাৰ বেষ্ট, আমি যদি এটা বস্তু চাব যাওঁ যে বেষ্ট ইণ্টাৰনেশ্যনেল ফিচাৰ্ছ ফিল্ম প্লাছ 1 নম্বৰ যিটো বেষ্ট পিকচাৰ আছে, তাৰ ডিফাৰেঞ্চটো এইটোৱে যে বেষ্ট পিকচাৰটো কি হয়, অভাৰঅল কোনো লেংগুৱেজ নোহোৱাকৈ একদম বেষ্ট অফ বেষ্ট পিকচাৰটোক বেষ্ট পিকচাৰ হিচাপে ঘোষণা কৰা হয়। আৰু যিটো আমাৰ বেষ্ট ইণ্টাৰনেশ্যনেল ফিচাৰ্ছ ফিল্ম, সেইটো কি হয়, ইণ্ডিয়ান লেংগুৱেজটো ইংলিছ লেংগুৱেজটো বাদ দি কিনে বাকী কাণ্ট্ৰিবিলাকৰ যি ফিল্ম বনায়, সেই ফিল্মবিলাকৰ বেষ্টখনক বেষ্ট ইণ্টাৰনেশ্যনেল ফিচাৰ্ছ ফিল্ম দিয়া হয়। এই 2024 চনত কোনে পাইছে? জোন অফ ইণ্টাৰেষ্ট UKৰ হয়। ঠিক আছে, এতিয়া দ্য একাডেমি এৱাৰ্ড ফৰ বেষ্ট ইণ্টাৰনেশ্যনেল ফিচাৰ্ছ ফিল্ম, এইটো আগতে কি হৈছে, বেষ্ট ফৰেইন লেংগুৱেজ ফিল্ম বুলি জনা গৈছিল 2020 চনৰ আগতে। সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ পৰা যিমানবিলাক ফিল্ম এতিয়ালৈ নমিনেট হৈছে, এইটো ভাগত হৈছে বেষ্ট ইণ্টাৰনেশ্যনেল ফিচাৰ্ছ ফিল্ম। কিন্তু তাত কি হৈছিলে, তেতিয়া আছিলে বেষ্ট ফৰেইন লেংগুৱেজ ফিল্ম, ইংলিছক বাদ দি বাকীকেইটা লেংগুৱেজক ফৰেইন লেংগুৱেজ বুলি ধৰা হয়, সেই তাত কি বুলি কয়, হলিউডৰ বা ইউনাইটেড ষ্টেটত। তো সেইকাৰণে পিছত সেইটো 2020 চনত সেইটো চেঞ্জ কৰি কিনে বেষ্ট ইণ্টাৰনেশ্যনেল ফিচাৰ্ছ ফিল্ম কৰা গৈছে। বেষ্ট ইণ্টাৰনেশ্যনেল ফিচাৰ্ছ ফিল্ম কৰা গৈছে, বেষ্ট ফৰেইন লেংগুৱেজ ফিল্ম সেইটো কেটেগৰীটো চেঞ্জ কৰি কিনে, নামটো চেঞ্জ কৰি কিনে। তাৰপিছত বেষ্ট এডাপ্টেড স্ক্ৰীন প্লে,
সেইটো কোনে পালে সেইটো পালে আমাৰ আমেৰিকান ফিকশ্যনে বেষ্ট এডাপ্টেড স্ক্ৰীন প্লে আমেৰিকান ফিকশ্যন বেষ্ট অৰিজিনেল স্ক্ৰীন প্লে এনাটমি অফ এ ফল বেষ্ট লাইভ একশ্যন শ্বৰ্ট ফিল্ম দ্য ৱাণ্ডাৰফুল ষ্টৰী অফ হেনৰী চুগাৰ বেষ্ট এনিমেটেড শ্বৰ্ট ফিল্ম ৱাৰ ইজ অভাৰ ইনস্পায়াৰ্ড বাই মিউজিক এণ্ড জন ইউকো বেষ্ট এনিমেটেড ফিচাৰ্ছ ফিল্ম দ্য বয় এণ্ড দ্য হেৰোইন বেষ্ট ডকুমেণ্টাৰী শ্বৰ্ট দ্য লাষ্ট ৰিপেয়াৰ শ্বপ বেষ্ট ডকুমেণ্টাৰী ফিচাৰ্ছ ফিল্ম 20 Days ইন মেৰিঅ'পুল তাৰপিছত বেষ্ট অৰিজিনেল ছং এইটো হোৱাট ৱাজ আই মেড ফৰ আৰু চিনেমাখন হ'ল বাৰ্বি বেষ্ট অৰিজিনেল স্ক'ৰ অপেনহেইমাৰ বেষ্ট মেকআপ এণ্ড হেয়াৰ ষ্টাইলিং পুৱাৰ থিংছ বেষ্ট অৰিজিনেল স্ক'ৰ যিটো অপেনহেইমাৰ সেইটো লুডুইং গাৰানছনে পাইছে ঠিক আছে তাৰপিছতে বেষ্ট কাষ্টম ডিজাইন পুৱাৰ থিংছে পাইছে বেষ্ট এডিটিং অপেনহেইমাৰ বেষ্ট এডিটিং অপেনহেইমাৰ তাৰপিছত বেষ্ট চাউণ্ড সেইটো পাইছে দ্য জোন অফ ইণ্টাৰেষ্ট বেষ্ট প্ৰডাকশ্যন ডিজাইন সেইটো পুৱাৰ থিংছ আৰু বেষ্ট ভিজুৱেল এফেক্ট সেইটো পাইছে গডজিলা -1 এতিয়া এইকেইটা হ'ল কেটেগৰী আমাৰ 25টাকৈ কেটেগৰীত আমাৰ দিয়া হয় এৱাৰ্ড এতিয়া নেক্সট কোনে এইটো প্ৰেজেণ্ট কৰে সেইটো আমি চালোঁ যে একাডেমি অফ মোশ্যন পিকচাৰ এণ্ড আৰ্ট এণ্ড ছায়েন্সে এইটো আমাৰ প্ৰেজেণ্ট কৰে আৰু 2024 চনত মষ্ট নাম্বাৰ অফ নমিনেশ্যন কোনে কৰিছে অপেনহেইমাৰে কৰিছিলে সেইটো 13বাৰ নমিনেশ্যন কৰিছে 7বাৰ জয় হৈছে আৰু ছেকেণ্ড আছে পুৱাৰ থিংছে 11বাৰ নমিনেট কৰিছে আৰু 4টা ভাগত জয় হৈছে উইনাৰ হৈছে আৰু এতিয়া আমি যদি ইণ্ডিয়াৰ ক্ষেত্ৰত চাব যাওঁ ইণ্ডিয়া অস্কাৰৰ ক্ষেত্ৰত কিমান কি নম্বৰত আছে তেতিয়াহ'লে কি হ'ল যে এতিয়ালৈ 58খন টোটেল ফিল্ম আমাৰ অস্কাৰলৈ পঠাইছে কিন্তু মাত্ৰ 3খনে এতিয়ালৈ নমিনেট হৈছে ঠিক আছে 58খন ফিল্ম কোনটো কেটেগৰীত আমি হৈছে মানে পঠাইছিলে সেইটো হ'ল আমাৰ 10 নম্বৰ কেটেগৰীটো ঠিক আছে বেষ্ট ইণ্টাৰনেশ্যনেল ফিচাৰ্ছ ফিল্ম আৰু আগতে আমাক এইটো বেষ্ট ফৰেন লেংগুৱেজ ফিল্ম বুলি জনা গৈছিলে 2020 চনৰ পৰা এইটো বেষ্ট ইণ্টাৰনেশ্যনেল ফিচাৰ্ছ ফিল্ম বুলি জনা গৈছে তো সেইটো কেটেগৰীত আমাৰ ইণ্ডিয়াৰ পৰা পঠাইছিলে এতিয়ালৈ 58খন চিনেমা তাৰে মাত্ৰ 3খন এতিয়ালৈ নমিনেট হৈছে যেনে প্ৰথমখন মাদাৰ ইণ্ডিয়া 1957ত ছেকেণ্ডখন ছালাম বুম্বে 1988ত আৰু লগন 2001ত এইটোক লৈ প্ৰশ্ন আহে যে আহিছিলে আৰু এখন বেলেগ এখন অপশ্যন দিয়া আছিলে সুধিছিলে যে কোনকেইখন মানে মুভি ফিল্ম নমিনেট হৈছে অস্কাৰৰ কাৰণে আমাৰ মাত্ৰ 3খন মাদাৰ ইণ্ডিয়া ছালাম বুম্বে লগন ঠিক আছে তো 1957ত নমিনেটেড কি হৈছে ফাৰ্ষ্ট টাইম এতিয়া আমি জানো যে 1929 চনৰ পৰা এইটো আৰম্ভ হৈছে নহয় জানো তো আমাৰ কি হৈছে যেতিয়ালৈ প্ৰথমবাৰ আমাৰ ফিল্ম নমিনেট হ'ল তেতিয়ালৈ 30 সংখ্যক হ'ল তাৰমানে 30th একাডেমি এৱাৰ্ড তো মেহবুব খানৰ মাদাৰ ইণ্ডিয়া হিন্দী ফিল্ম আৰু কিন্তু কি হৈছে এটা ভোটৰ কাৰণে মাত্ৰ ইটালিয়ান ফিল্মৰ লগত নাইট অফ কেবিৰিয়া তালৈ মাত্ৰ এটা ভোটত মানে হাৰিছে আমাৰ মাদাৰ ইণ্ডিয়াখনে ঠিক আছে 1957ত তাৰপিছত আমাৰ 1983ত কি হৈছে ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন একাডেমিক এৱাৰ্ড ফৰ ডিজাইন এণ্ড কাষ্টম আমাৰ ডিজাইন এণ্ড কাষ্টমৰ কাৰণে প্ৰথমবাৰ ইণ্ডিয়ান যি জয় হৈছে মানে একাডেমি এৱাৰ্ড পাইছে সেইটো হৈছে ভানু আথায়া ফিল্ম হৈছে গান্ধী আৰু 55th একাডেমিক এৱাৰ্ড আছিলে তেতিয়া মানে 1983ত প্ৰথমবাৰ ইণ্ডিয়ান ভানু আথায়া যিটো একাডেমি এৱাৰ্ড ফৰ ডিজাইন এণ্ড কাষ্টমৰ কাৰণে পাইছে 1983ত ওকে গান্ধী ফিল্মৰ কাৰণে পাইছে তাৰপিছত 1992ত বেংগলী ফিল্ম মেকাৰ সত্যজিৎ ৰয় বেংগলী ফিল্ম মেকাৰ হয় সত্যজিৎ ৰয় তেখেতে অনাৰী এৱাৰ্ড পাইছে অনাৰী একাডেমি এৱাৰ্ড পাইছে আৰু এইটো অনলি ইণ্ডিয়ান টু ৰিচিভ দিছ এৱাৰ্ড এইটো অনাৰী এৱাৰ্ডটো কি হ'ল মানে ডাইৰেক্টৰ মানে অস্কাৰৰ নহয় অস্কাৰৰ গভৰ্ণৰ এৱাৰ্ড বুলি এটা থাকে বোৰ্ড অফ গভৰ্ণৰ এনেকৈ এটা থাকে সেই এৱাৰ্ডটোৰ ভিতৰত পৰে অনাৰী একাডেমি এৱাৰ্ডটো সেই এৱাৰ্ডটো পাইছে সত্যজিৎ ৰয়ে আৰু এইটো অনলি ইণ্ডিয়ান ঠিক আছে যিটো মানে এতিয়ালৈ সেই এৱাৰ্ডটো সেই মানে অনাৰটো পাইছে আৰু অনাৰ এৱাৰ্ডটো পাইছে তাৰপিছত 2000 চনত নমিনেট হ'ল আমাৰ ইণ্ডিয়ান আমেৰিকান এখেতে মনোজ নেলিয়াট্টু শ্যামালান যিটো এম নাইট শ্যামালান বুলিও কোৱা হয় তেখেতক নমিনেটেড ফৰ বেষ্ট ডিৰেক্টৰ আৰু বেষ্ট অৰিজিনেল স্ক্ৰীন প্লে দুটা বিভাগৰ কাৰণে নমিনেট হৈছিলে চিনেমাখন দ্য ছিক্স চেন্স চিনেমাখন আছে 99ৰ এতিয়া চিনেমাখন 99ৰ কাৰণ পুৰস্কাৰটো 2000 পাব ন সেইকাৰণে 2000 নমিনেট হৈছিলে এখেতে ইণ্ডিয়ান আমেৰিকান হয় মানে ইণ্ডিয়ানৰ লগত সম্পৰ্ক ইণ্ডিয়ান আমেৰিকান ব্যক্তি এজন মনোজ নেলিয়াট্টু শ্যামালান যিটো মানে দুটা ভাগত বেষ্ট ডিৰেক্টৰ আৰু বেষ্ট অৰিজিনেল স্ক্ৰীন প্লেৰ কাৰণে নমিনেট হৈছিলে
আৰু অনলি ইণ্ডিয়ান হেৰিটেজ মানে অকল প্ৰথম মানে হেৰি আৰু অনলি এতিয়া মানে একমাত্ৰ ইণ্ডিয়ান অৰিজিন মানুহ বা মানে ইণ্ডিয়ান মানুহ যি মানে এই দুটা ভাগত মানে নমিনেট হৈছে এতিয়ালৈকে এজ দিছ কেটেগৰী ইন দিছ কেটেগৰী হ'ব লাগিছিলে এইটো ইন দিছ কেটেগৰী মানে বেষ্ট ডিৰেক্টৰ আৰু বেষ্ট অৰিজিনেল প্লেট এতিয়ালৈ কোনো ইণ্ডিয়ানে মানে কি হৈছে নমিনেট হোৱা নাই এখেতৰ বাহিৰে মনোজ নেলিয়াট্টু শ্যামালান যিটো ইণ্ডিয়ান অৰিজিন হয় প্ৰপাৰ ইণ্ডিয়ানো নহয় ইণ্ডিয়ান অৰিজিন ঠিক আছে ইণ্ডিয়াত জন্ম পাইছে আমেৰিকাত থাকে বা ইণ্ডিয়ান আছিল পিছত আমেৰিকাত হেৰি লৈ লৈছে সেনেকুৱা তাৰমানে তো 2009 চনত জয় হৈছে আমাৰ ৰেচুৱেল পোক্কাট্টু একাডেমি এৱাৰ্ড পাইছে কিহৰ কাৰণে বেষ্ট চাউণ্ড মিক্সিঙৰ কাৰণে পাইছে আৰু চিনেমাখন আছিলে আমাৰ স্লাম ডগ মিলিয়নিয়াৰ্ছ বুলি কেনে আৰু এইখন চিনেমা আমাৰ মানে ইণ্ডিয়াত ধৰা নহয় কাৰণ প্ৰডিউচাৰজন ইণ্ডিয়ান নাছিলে ঠিক আছে কিন্তু চিনেমাখন আমাৰ ইণ্ডিয়াতে চলিছে কিন্তু এইখন ইণ্ডিয়ান চিনেমা বুলি ধৰা নহয় কাৰণ যিহেতু প্ৰডিউচাৰটো বাহিৰত আছিলে ৰেজল পোক্কাট্টি এইটো কি বেষ্ট চাউণ্ড মিক্সিঙৰ কাৰণে আৰু সেই হেৰিতে আমাৰ A.R. ৰহমান ইণ্ডিয়াৰ বেষ্ট হ'ব লাগিছিলে বেষ্ট অৰিজিনেল স্ক'ৰ পাইছে ফিল্ম সেই একে ফিল্মৰ কাৰণে স্লাম ডগছ মিলিয়নিয়াৰৰ কাৰণে ঠিক আছে বেষ্ট অৰিজিনেল স্ক'ৰ A.R. ৰহমান আৰু সেই A.R. ৰহমানে আকৌ এটা পাইছে মানে দুবাৰ পাইছে তাৰমানে যে মিউজিক আৰু লিৰিক্স যিটো বেষ্ট অৰিজিনেল ছং তাতে কি হয় মিউজিক আৰু লিৰিক্স দুটাকে দিয়া হয় একেলগে আৰু জয় হো গানটোৰ কাৰণে জয় হো গানটো চবেই শুনিছে সেই গানটোৰ কাৰণে A.R. ৰহমানে মানে অস্কাৰ পাইছিলে মিউজিকত ঠিক আছে বেষ্ট অৰিজিনেল স্ক'ৰ পাইছিলে ছং পাইছিলে বেষ্ট অৰিজিনেল ছং আৰু এইটো মানে লিৰিক্স কৰিছিলে গুলজাৰ আৰু মিউজিক কৰিছিলে A.R. ৰহমানে আৰু A.R. ৰহমান ইজ দ্য ফাৰ্ষ্ট এণ্ড অনলি ইণ্ডিয়ান A.R. ৰহমান প্ৰথম আৰু একমাত্ৰ ভাৰতীয় এতিয়ালৈ যিয়ে মানে একাডেমি এৱাৰ্ড দুইবাৰ মানে দুটা পাইছে তাৰমানে মোৰ দেন ওৱান এটাতকৈ বেছি মানে এৱাৰ্ড একাডেমি এৱাৰ্ড পোৱা এটাটো পালে বেষ্ট অৰিজিনেলৰ কাৰণে এটা পালে বেষ্ট অৰিজিনেল স্ক'ৰৰ কাৰণে স্লাম ডগ ঠিক আছে এখন চিনেমাতে পাইছে তাৰপিছত তেখেতে আৰু কি হয় মষ্ট নমিনেটেড পাৰ্চনো হয় এতিয়ালৈ ইণ্ডিয়ান তাৰমানে চাৰিটা ভাগত তেখেতে নমিনেট পাইছে সেই 2009 চনতে আৰু 5বাৰ পাইছে আৰু 4বাৰ পোৱা ব্যক্তি হ'ল ইছমেইল মাৰ্চেণ্ট যিটো 1961ত চাগে তো তেখেতে মানে পাইছে 4বাৰ নমিনেট কৰিছে এবাৰ হ'ল বেষ্ট পিকচাৰৰ কাৰণে নমিনেট আৰু এটা হৈছে লাইভ একশ্যন শ্বৰ্ট কেটেগৰীৰ কাৰণে পাইছে তো তেখেতে 4বাৰ আৰু আমাৰ A.R. ৰহমানে 5বাৰ পাইছিলে নমিনেট পাইছে তাৰপিছত আহিল 2023 চনত আমাৰ জয় হৈছে বেষ্ট অৰিজিনেল ছং পাইছে আকৌ নাট্টু ইয়াত যেনেকৈ বেষ্ট অৰিজিনেল ছঙত দুটাকে থাকিল মিউজিক আৰু লিৰিক্স ইয়াতো সেনেকুৱা মিউজিক আৰু লিৰিক্স যোনে দিছিলে এতিয়া M কিৰাৱানী আৰু চন্দ্ৰ বোস এই দুজনে পাইছে নাট্টু গানটোৰ কাৰণে চিনেমাখনৰ RRR তাৰপিছত বেষ্ট ডকুমেণ্টাৰী শ্বৰ্ট ফিল্মো পাইছে সেই একে বছৰতে দ্য এলিফেণ্ট হুইস্পাৰ্ছ বুলি কেনে এইটো কাৰ্টিকি গনছেল্ফ আৰু গুন্নেট মংগাই পাইছে বেষ্ট ডকুমেণ্টাৰী শ্বৰ্ট ছাবজেক্ট তাৰপিছত নমিনেট হৈছিলে বেষ্ট ডকুমেণ্টাৰী ফিচাৰ্ছত অল দ্য ব্ৰিজেছ এইটো সৌনাক সেন আৰু আমান মান কিন্তু জয় হ'ব নোৱাৰিলে নমিনেট হৈছিলে বেষ্ট ডকুমেণ্টাৰী ফিচাৰ্ছ কেটেগৰীটো অল দ্য ব্ৰিথৰ্ছ সৌনাক সেন এণ্ড আমান মানে সেই একে 23 চনতে তাৰপিছত 2024 চনতো আমাৰ এখন নমিনেট হৈছিলে বেষ্ট ডকুমেণ্টাৰী ফিচাৰ্ছ ফিল্মত টু কিল এ টাইগাৰ ঠিক আছে টু কিল এ টাইগাৰ চিনেমাখন বেষ্ট ডকুমেণ্টাৰী ফিচাৰ্ছ ফিল্মতে নমিনেট হৈছিলে নিচা পাহুজাৰ আছিলে চিনেমাখন কিন্তু মানে উইন হ'ব নোৱাৰিলে তো লাষ্ট 2025 চনত আমাৰ এটা এই প্ৰশ্নটো আহিছে যে আমাৰ কি হৈছে বেষ্ট ইণ্টাৰনেশ্যনেল ফিল্মত যিটো মানে আমি অলৰেডি আমাৰ 3খন নমিনেট হৈছে চিনেমা সেই কেটেগৰী যেতিয়া পঠাইছিলে লাপাতা লেডিজখনক ইণ্ডিয়াই পঠাইছিলে কিন্তু নমিনেটে নহ'ল তাৰমানে সেইকাৰণে এতিয়ালৈ আমাৰ ফিল্ম হিচাপত 3খন নমিনেট হোৱা থাকিলে মাদাৰ ইণ্ডিয়া তাৰপিছত আৰু কি আছিলে আমাৰ মাদাৰ ইণ্ডিয়াত প্ৰথমখন থাকিল 19 চনত মাদাৰ ইণ্ডিয়া ছালাম বোম্বে আৰু লগন এই 3খন এতিয়ালৈ মাত্ৰ আমাৰ নমিনেট হোৱা ফিল্ম ঠিক আছে আৰু এইখিনি আমাৰ ইণ্ডিয়াৰ লগত জড়িত লগতে এৱাৰ্ডৰ কথা আৰু ইয়াত গোটেইখিনি নোটছ কৰি ল'ব পাৰে চিম্পল কথা দিয়া আছে আৰু যদি ভুল আছে তো নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভাল হৈছে তো কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰাম ৰাম সকলোকে